পশ্চিম যোৰহাটৰ এক সজাতি দলে সাক্ষাৎ কৰিলে সদ্যপ্ৰয়াত গণশিল্পী ৰাজীৱ শদিয়াৰ শোক সন্তপ্ত পৰিয়ালবৰ্গক। নমস্কাৰ, মই এই মুহূৰ্তত উপস্থিত আছোঁ শদিয়াৰ টুপচিঙা গাঁৱত আৰু বিশিষ্ট কণ্ঠশিল্পী তথা গণশিল্পী ৰাজীৱ শদিয়াৰ বাসগৃহলৈ তেওঁলোকে শোকসন্তপ্ত পৰিয়ালবৰ্গক সমবেদনা জ্ঞাপন কৰাৰ উদ্দেশ্যে উপস্থিত হৈছেহি। পোনে পোনে তেওঁলোকৰ প্ৰতিক্ৰিয়া জানিবলৈ এই মুহূৰ্তত চেষ্টা কৰিম। উল্লেখযোগ্য যে ভোগালী বিহুৰ আনন্দৰ উল্লাসৰ মাজতেই সকলোকে কন্দুৱাই অকালতে মৃত্যুক সাৱটি লোৱা গণশিল্পী ৰাজীৱ শদিয়াৰ শোকসন্তপ্ত পৰিয়ালক বুধবাৰে নিশা সাক্ষাৎ কৰি সমবেদনা জ্ঞাপন কৰি শোক প্ৰস্তাৱসহ নগদ 50,000 আৰ্থিক অনুদান প্ৰদান কৰে পশ্চিম যোৰহাট অঞ্চলৰ এক এটি সজাতি দলে। সদ্য প্ৰয়াত ৰাজীৱ গগৈৰ ওৰফে শদিয়াৰ এই বাসগৃহত আহি উপস্থিত হৈছোঁহি। আমি আহিছোঁ যোৰহাটৰ পশ্চিম অঞ্চলত অৱস্থিত তিলিকিয়াম বেজগাঁও, মেলেঙিয়াল গাঁও আৰু পূৰ্ণিমাটি চাহ বাগিচাৰ সমূহ ৰাইজে মিলি আমি বিহু পাতোঁ। 2022 চনত আমাৰ বিহুতলীত তেখেতে ৰাতি গান গাই আমাক বিশেষ আনন্দ দিছিল। ৰাইজে পাহৰিব নোৱাৰিলে। হঠাৎ এই খবৰটো পোৱাত আমাৰ ৰাইজ মৰ্মাহত হৈ আমি এখন শ্ৰদ্ধাঞ্জলি অনুষ্ঠান পাতিলোঁ। তাত বহু মানুহ গোট খালে। সকলোৱে এই খবৰটো পাই কান্দি উঠিলে। আজি সেয়েহে আমি তাৰ প্ৰায় 18-20 জন মানুহ আমি আহিছোঁ ইয়ালৈ, তেখেতসকলৰ গৃহলৈ। আমাৰ শ্ৰদ্ধাঞ্জলি পত্ৰও লৈ আহিছোঁ, আমি অৰ্পণ কৰিম। ইয়াতে অজস্ৰ মানুহক দেখিলোঁ, যিজনৰ মৃত্যুৱে সমগ্ৰ অসমক পোহৰ কৰি তুলিলে, যিজন এই পিছপৰা গাঁৱত জন্মগ্ৰহণ কৰি অসমীয়া জাতিটোৰ, অসমীয়া মানুহৰ কাৰণে যেনেধৰণে গীত গাই থৈ গ'ল, এইজন এজন প্ৰকৃত গণশিল্পী। আমি অনাগত ভৱিষ্যতৰো তেখেতক সুঁৱৰি থাকিম। তেখেতৰ আত্মাৰ সদ্গতিৰ কাৰণে আমি প্ৰাৰ্থনা কৰিছোঁ। তাৰ যাতে গৃহৰ পৰিয়ালৰ সকলোৰে শোকৰ আমি সমভাগী হৈছোঁ। আজিৰ এই পবিত্ৰ মুহূৰ্তত আমি যোৰহাটৰ পৰা আহি পাই যথেষ্ট মানুহক ইয়াত দেখা পাই আচৰিত হৈছোঁ। এইখিনি মানুহ এই শিল্পীজনাক শ্ৰদ্ধা জনাবলৈ আহিছে আৰু অনাগত ভৱিষ্যতে যাতে সকলোৱে তেখেতৰ প্ৰতি থকা শ্ৰদ্ধা সদায় জীয়াই থাকে, তাকে কামনা কৰিলোঁ। ধন্যবাদ। আৰু লগতে আমি এটি আৰ্থিক অনুদানো প্ৰদান কৰাৰ ব্যৱস্থা কৰিছোঁ। সেই আৰ্থিক অনুষ্ঠান আমি তাতে সমবেত হৈ পেলাই ৰাইজে গোট খুৱাই গাঁঠিৰ ধন গোটাই আমি যি পাৰিছোঁ, আৰু আমাক সহায় কৰিছে দীপক গগৈয়ে। তেখেতে এটা মোটা ধনৰ টোপোলা আমাক দিছে আৰু আমি তেখেতৰ 4-5খন গাড়ীতে উঠি আমি ইয়াত আহি উপস্থিত হৈছোঁ। আৰু বিশেষকৈ দীপক গগৈৰ লগত তেখেতৰ এটা বন্ধুত্ব হৈছিল। তেখেতৰ ৰিজৰ্ট আছে, ৰিজৰ্টত তেখেতে গৈ থাকিছেও, তাত গীত গাইছে আৰু তাৰ বিহুতলীৰ নিচেই কাষত। আৰু সেই বিহুতলীৰ দীপক গগৈ সম্পাদক আৰু কালচাৰেল ছেক্ৰেটাৰী আছে বিপুল চেতিয়া, অনুজ তামুলী প্ৰমুখ্যে সকলোখিনি আমি ইয়াতে আহিছোঁ বিহু সমিতিৰ হৈ পেলাই। বিহু সমিতিৰ সকলো স্থানীয় ৰাইজে এতিয়াও এই ঘটনাটো সহ্য কৰিব পৰা নাই, সদায় জীয়াই আছে বুলি ভাবিছে। আজি সমগ্ৰ অসমখনতে আমি তেখেতৰ যিটো প্ৰচাৰ, তেখেতৰ গীতৰ যিটো ঢৌ উঠিছে, আজি ফেচবুক আৰু বাতৰি কাকত ক'তো চাব নোৱাৰি। আজি এটা বাতৰি কাকত ভাল পালোঁ, ইণ্টাৰনেশ্যনেল এটা তেখেতৰ মৰণোত্তৰভাৱে তেখেতক এৱাৰ্ড দিব তেখেতৰ নামত। সেই কথাটো পাই পেলাই আমি বৰ আনন্দিত, জনমভূমি দিছে আজি। যেই নহওক, তেখেতৰ আত্মা সদ্গতি কামনা কৰিছোঁ। উল্লেখযোগ্য যে যোৰহাট জিলাৰ উপকণ্ঠ পশ্চিম যোৰহাট অঞ্চলৰ সমাজকৰ্মী ভৱেন তামুলী, দীপক গগৈ, বিকুল চেতিয়া, ৰাম বৰাৰ লগতে অঞ্চলটোৰ প্ৰায় 20 জন বিশিষ্ট ব্যক্তিয়ে জনতাৰ শিল্পীজনৰ বাসগৃহত উপস্থিত হৈ প্ৰথমে শিল্পীগৰাকীৰ প্ৰতিচ্ছবিৰ সন্মুখত ধূপ চাকি পুষ্পাঞ্জলি শ্ৰদ্ধা নিবেদন কৰি আত্মাৰ সদ্গতি কামনা কৰে। ইয়াৰ পাছতেই তেওঁলোকে ৰাজীৱ শদিয়াৰ পত্নী সহ পৰিয়ালৰ সদস্যক সাক্ষাৎ কৰি এটি শোক প্ৰস্তাৱ আৰু আৰ্থিক অনুদান প্ৰদান কৰাৰ লগতে অনাগত দিনত শিল্পীগৰাকীৰ পৰিয়ালটিক সহায় কৰি যোৱাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে। উল্লেখযোগ্য যে শদিয়াৰ এক ভিতৰুৱা টুপচিঙা গাঁৱৰ পৰা ৰাজীৱ শদিয়াই আৰম্ভ কৰিছিল সংগীতৰ যাত্ৰা। দেশ, জাতি, মাটিৰ গীত গাই ৰাইজৰ অন্তৰত ঘৰ সাজিবলৈ সক্ষম হোৱা জনতাৰ শিল্পীগৰাকীৰ মৃত্যুত
আজি যেন শোকস্তব্ধ সকলো যাৰ পৰিপ্ৰেক্ষিতত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে পশ্চিম যোৰহাটবাসীয়ে মৃতকৰ আত্মাৰ সদ্গতি কামনা কৰি শোকসন্তপ্ত পৰিয়ালক সমবেদনা জ্ঞাপন কৰে। প্ৰশান্ত গায়নৰ এক বিশেষ প্ৰতিবেদন নিউজ নাও।